হাজোৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰত অগণন দৰ্শনাৰ্থীৰ সমাৱেশ। হাজোৰ হৰগৌৰী মন্দিৰত উখল মাখল পৰিৱেশ। ইংৰাজী নৱবৰ্ষৰ 2025ৰ প্ৰথমটো দিনত বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীসকল হাজোৰ ঐতিহাসিক হৰগৌৰী মন্দিৰত সেৱা লোৱা দেখা পোৱা গৈছে। ঐতিহ্যমণ্ডিত হৰগৌৰী মন্দিৰত ৰাতিপুৱাৰে পৰা অগণন ভক্তৰ সমাৱেশ। আগন্তুক বৰ্ষটো যাতে সুখ আৰু শান্তিৰে অতিবাহিত কৰিব পাৰে তাৰ বাবে সেৱা আগবঢ়াইছে অদৃশ্যজনৰ ওচৰত দৰ্শনাৰ্থীসকলে। অন্যহাতে নৱবৰ্ষৰ প্ৰথমটো সোমবাৰ উপলক্ষে দৰ্শনাৰ্থীসকলে হাতত ধূপ ধূনা নৈবদ্য আগবঢ়াই মনৰ আশা পূৰণৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে। পোনপ্ৰথমে মই তেতেলীয়া নিৰ্বাহী গাঁও উন্নয়ন কমিটিৰ তৰফৰ পৰা সমগ্ৰ ৰাইজলৈ নতুন বছৰ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক ভোগালী বিহু আৰু আজি আমাৰ দেখিছে লোকে লোকৰণ্য হৈছে আমাৰ এই হাজো ৰাজচক্ৰৰ অধীনত তেতেলীয়া গাঁৱৰ এই হৰগৌৰী মন্দিৰ। এই হৰগৌৰী মন্দিৰ হৈছে শিৱৰ সম্পূৰ্ণ পৰিয়ালটো ইয়াত আছে আৰু এই ৰাইজে বিভিন্ন মনৰ কামনা লৈ আশা লৈ এই মন্দিৰৰ ওচৰলৈকে আহে। নিশ্চয় আমি আশা কৰিছোঁ, আমি ভাবিছোঁ, আমি ধাৰণা কৰিছোঁ যে এই মন্দিৰৰ ভিৰ যিটো বাঢ়ি গৈ আছে আৰু এই মন্দিৰত বিচৰা আশা আৰু আকাংক্ষা মানুহ নিশ্চয় পূৰণ হৈছে আৰু পূৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ আমাৰ হিয়া বৰা শুভেচ্ছা জনোৱাৰ লগতে নৱবৰ্ষৰ সকলোৰে বাবে মংগল কামনা কৰি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি এই তেতেলীয়া হৰগৌৰী মন্দিৰলৈ প্ৰতি বছৰে এনেকুৱা 1 জানুৱাৰীটোত অগণন ভক্তৰ সমাগম হয় আৰু মন্দিৰ দৰ্শন কৰাৰ লগতে প্ৰীতিভোজৰ ব্যৱস্থা কৰে। এইবেলিও ঠিক তেনেদৰে প্ৰায় 50,000 ভক্তৰ আমাৰ এই মন্দিৰলৈ আহি দৰ্শন কৰাৰ উপৰিও তেওঁলোকে প্ৰীতিভোজৰ আয়োজন কৰিছে আৰু আশা ৰাখিছোঁ আটাই এই নৱবৰ্ষৰ প্ৰথম দিনটোতে শান্তি সমৃদ্ধি ৰক্ষা কৰি সকলোৱে আনন্দৰ মাজেৰে প্ৰীতিভোগ গ্ৰহণ কৰিব। তালৈ আমি মোৰ তৰফৰ পৰা মই সকলোলৈ আহ্বান জনাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।